যোৰহাটৰ জানখনত মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 472তম আৱিৰ্ভাৱ উৎসৱ। উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মায়ামৰা বৈষ্ণৱ সমাজৰ সৌজন্যত আৰু জানখনা গাঁৱৰ ৰাইজৰ সহযোগত জানখনা বৰনামঘৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 472তম আৱিৰ্ভাৱ উৎসৱ অনুষ্ঠিত হৈছে। এই উপলক্ষে আজি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ভাগৱত পাঠ অনুষ্ঠিত হোৱাৰ লগতে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই উৎসৱ দেওবাৰে সামৰণি পৰিব। চাৰিশ 72তম মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ জন্ম উৎসৱ আমি ইয়াত আঞ্চলিক ভিত্তিত মায়ামৰা বৈষ্ণৱ সমাজৰ সৌজন্যত আৰু জানখনা গাঁৱৰ সহযোগত আমি আজি দুদিনীয়া কাৰ্যসূচী স্থাপন কৰিছোঁ। আৰু ইয়াৰ মূল লক্ষ্য হৈছে মহাপুৰুষ অনিৰুদ্ধদেৱক জগত সভালৈ নিয়া আৰু মহাপুৰুষ অনিৰুদ্ধদেৱৰ সাহিত্য সংস্কৃতিৰ লগত কি সম্বন্ধ সমৃদ্ধিশালী যি আমাৰ জ্ঞান আছে সেইটো আমি জগত সভালৈ নিয়া আৰু লগতে তেৰাৰ যি চৰিত্ৰ, তেৰাৰ যি চৰিত পুথি, সেই পুথিটো আমি পৃথিৱীৰ সকলো সমাজলৈ নিয়া দিব আপোনাৰ মিডিয়াৰ যোগেদি আমি নিবলৈ আপোনাক অনুৰোধ কৰিলোঁ।